নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ইনকাম টেক্স বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিছে। নতুনকৈ এডভাৰটাইজমেণ্টসমূহ হৈছে 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ ল'ৰা ছোৱালীৰ বাবে ভাল খবৰ আহিছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া বা চিলেকশ্যন প্ৰচিডিউৰ বা কোৱালিফিকেশ্যন কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেলৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি ল'ব পাৰিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা পাইছে ইনকাম টেক্স বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। আৰু ইয়াৰ নটিফিকেশ্যনটো মুকলি কৰিছে মে' মাহৰ 10 তাৰিখে 2025 বৰ্ষৰ কাৰণে। দেখিব পাৰিছে এপ্লাই ফৰ ডাটা প্ৰচেছিং এছিষ্টেণ্ট লেভেলৰ ভেকেঞ্চি আছে, মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে ইনকাম টেক্সৰ ফালৰ পৰা। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া, চিলেকশ্যন প্ৰচিডিউৰ কি বিচাৰিছে সকলোখিনি মই আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু ইয়াত দেখিব পাইছে ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট হৈছে 2025 বৰ্ষৰ কাৰণে। এটা ভেকেঞ্চি নহয়, প্ৰায় বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, সকলোখিনি কথা গম পাব। মই পোনপ্ৰথমে আপোনালোকক মই এটা অ'ভাৰভিউ দি দিব বিচাৰিছোঁ ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2025 বৰ্ষৰ কাৰণে যিখিনি ভেকেঞ্চি আহিছে তাৰ অ'ভাৰভিউ দিব বিচাৰিছোঁ। দেখিব পাইছে ইনকাম টেক্স যিটো ভাৰতৰ আয়কৰ বিভাগ আছে তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। মই এটা পোনপ্ৰথমে আপোনালোকক অ'ভাৰভিউ দি দিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2025, ভেকেঞ্চি নেমটো দেখিব পাইছে ইনকাম টেক্স নিউ ভেকেঞ্চি 2025, অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে ইনকাম টেক্স হয়, পোষ্ট নেম আছে ডাটা প্ৰচেছিং এছিষ্টেণ্টৰ ভেকেঞ্চি। আৰু আপোনালোকৰ টোটেল পোষ্ট আছে মাল্টিপল, মানে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু যদি আপোনালোকৰ এপ্লাই মোডটো অনলাইন যোগেহে কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইনকাম টেক্স ৰিক্ৰুইটমেণ্টৰ চেলাৰীৰ ক্ষেত্ৰত মই জনাই দিব বিচাৰিছোঁ RAT 44,900ৰ পৰা 1,42,400 পৰ্যন্ত আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। আৰু নিউ ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকৰ এজ লিমিটটো দিয়া আছে, মেক্সিমাম এজ 56 ইয়াৰ্ছলৈকে, মিনিমাম এজ 18 বছৰ। ইয়াত যিটো এজ 56 দেখিছে এইটো আপোনালোকৰ এজ ৰিলেক্সনসমূহ লাভ কৰিহে পাব। আৰু এই যিটো এজ ৰিলেক্সনটো মই জনাই আছোঁ তাৰ আগতে মই কৰাইছোঁ এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC কোনো এপ্লিকেশ্যন ফিজ নাই, SC SC PW কোনো এপ্লিকেশ্যন ফিজ নাই, তেওঁলোকে ফ্ৰীতে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো এজ ৰিলেক্সন হয় SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচিডিউৰটো মই জনাই দিব বিচাৰিছোঁ, ইয়াত কোনো এক্সাম নহয়, ন' এক্সাম বুলি লিখা আছে। মানে কি হ'ব, আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকক শ্বৰ্টলিষ্টেড কৰিলে ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত যদি আপোনালোকে পাছ হৈ যায় ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এইটো এটা তেওঁলোকৰ সুবিধা হয় বুলি কৈছে। ন' এক্সাম কোনো লিখিত পৰীক্ষা নাই। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিনত হ'লে BA BSc BCom হওক, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছসমূহ কি লাগিব জানো, পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফৰ কাৰণে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট নাইবা আপোনালোকৰ SSLC এডমিট কাৰ্ড, এইকেইটাৰ ভিতৰত কোনোবা এটা হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব। কাষ্ট চাৰ্টিফিকেট সকলোৰে ক্ষেত্ৰত নালাগে, যিসমূহ SC SC OBC হয় বা PWBD কেণ্ডিডেট হয় তেওঁলোকৰহে কাষ্ট চাৰ্টিফিকেট লাগিব। বাকী জেনেৰেলৰ ক্ষেত্ৰত বা কোনো কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ যদি ইনকাম টেক্সৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈও আবেদনসমূহ কৰিব পাৰিব, নাইবা মই ভিডিঅ' ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টৰ লিংকটো দিয়া থাকিব। সেই লিংকত গৈ আপোনালোকে গৈও এপ্লাই লিংক বুলি অপশ্যন পাব, সেই এপ্লাই লিংকত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিখিনি ডকুমেণ্টছ বিচাৰিছে সেইখিনি আপডেট কৰিবলৈ, আপডেট কৰাৰ পিছতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ 12 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে, 31 মে' ইয়াৰ কাৰণে লাষ্ট ডেট হয়। আপোনালোকৰ বেছি দিন টাইম নাই। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ যে কৰিম ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ভাল সুখবৰ আহিছে আপোনালোকৰ বাবে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। ইনকাম টেক্সৰ ফালৰ পৰা এইখিনি ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। চ' মই আপোনালোকক জনাই দিছোঁৱে। আৰু ইলিজিবল আৰু ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াতে সকলোখিনি কথা গম পাইছে, আপোনালোকৰ এটা ভাল সুখবৰে আহি গ'ল। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। আজি ভিডিঅ' যদি ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।